So here a new day and a new vlog. আজি যেহেতু ঘৰতে আছিলো আৰু আমাৰ কেৰামখন মানে এনে পৰি আছিল আৰু দোকান চুকান যেহেতু নাই সেইকাৰণে মই ভাবিলো কেৰামখন ওলাই অলপ খেলো মানে আজিকালি মানে এইবোৰ ইনডোৰ গেমছ বিলাক মানে মানুহ নেখেলে মানে প্ৰায় মানে গাঁও হৈ মানে গছৰ তলত তেনেকে মানে কেৰাম বোৰ্ড খেলা দেখা পাওঁ কিন্তু মানে আমাৰ এই মানে এনেকুৱা জায়গাত মানে সেই আৰু মোবাইলতে চবা আজিকালি আৰু সেইকাৰণে ভাবিছো যে আজি মানে কেৰামখন ওলাও খেলো অলপ মানে ভাল লাগিব মন চন যিমান যি হওক আজি কেৰামখন ওলোৱা মানে এটা বিশেষ কাৰণো আছে মানে কি যোৱা দুদিন আগত মানে পিকুৰ এনেকুৱা এটা ঘটনা হৈ গ'ল ডাঙৰ ঘটনাই ক'ব গ'লে এতিয়া কি হৈছে মই কৈ আছো চাওক মুখখন জ্বলি গৈছে একদম তাইৰ মানে এই ঘটনাটো কেনেকৈ হ'ল মই কৈ আছো মানে সেইদিনা আমাৰ দোকান খোলাৰ নেক্সট দিনা আমি মানে প্ৰথম দোকান গ'লো ৰাতিপুৱা গৈ মেলি যিহেতু মানে প্ৰথম যিহেতু আছিল সেইকাৰণে ধুনীয়াকৈ মানে গা পা ধুই ধুনীয়াকৈ ৰাতিপুৱা পূজা চূজা কৰি দোকানখন ধুনীয়াকৈ খুলিলোঁ খোলাৰ পিছত কি হ'ল মানুহ ঠিকেই আহি আছে অহা যোৱা কৰি আছিল ধৰি লওক মানে চাহ তাহৰ কাৰণে অৰ্ডাৰ আহি আছিল প্লাছ মানে মোৰো এনেকৈ জেৰক্স প্ৰিণ্ট আউটৰ এনেকৈ গোটেইখিনি মানুহ ধুনীয়া হৈ আছিল যিহেতু মানে খোলাবাৰ আছিল ন হৈ আছিল তাৰপিছত কি হ'ল নাজানো মানে 12টা 12:30 কেতিয়া বাজিছিল 12টা 12:30 বাজিছিল ন 1:30মান বাজিছিল তাৰপিছত কি হৈছিল অলপ যিখিনি পাৰা কৈ দিয়াচোন মই মানে ভালকৈ হেৰি কৰিব পৰা নাই পুৰি ভাজি মানে তেলৰ কেৰাহীটো থৈছিলোঁ তাৰপৰা কুকাৰৰ ঢাকনটো মানে তেলত পৰি এনেকৈ চিটিকি আহিলে গোটেই আচ্ছা মানে পুৰি ভাজি আছিল যিহেতু আমাৰ দোকানত মানে পুৰি চব্জি তেনেকৈ বনোৱা হয় ন তো পুৰি ভাজি থাকোঁতে সেই সময়ত মানে মানুহৰ ৰাষ্ট্ৰ অলপ বেছি হওঁতে কি হ'ল মানে দৌৰিতে মানে যোনটো মানে কেৰাহী আছিল মানে গৰম যোনটো ৰিফাইনৰ কেৰাহীটো মানে তেল আছিল তাতে তেল আছিল তো সেই কেৰাহীটো নমাই থৈছিল তো নমাই মানে তলত থৈছিলে গেছৰ পৰা নমাই থাকোঁতে যোনটো মানে কুকাৰ আছিল কুকাৰত যিহেতু ঘুগুনি আছিল তো ঘুগুনি থওঁতে যোনটো মানে কুকাৰৰ ঢাকনি আছিল মাৰা নাথাকোঁতে সেই মানে কুকাৰটো মানে গুচাওঁতে খোলা ঢাকনিখন মানে সেই কেৰাহীৰ ওপৰতে পৰিল তেল থকা কেৰাহীত তো মানে চিটিকি আহি গোটেই তেনেকৈ মুখতে পৰিল তেনেকৈ তাৰপিছত এনেকৈ হাতত এনেকৈ গোটেই লাগি গ'ল মানে বিৰাট বেয়াকৈ হৈছে আৰু ভৰি তেনেকৈ যিহেতু মানে তলত থৈছিল ন কেৰাহীটো এনেকুৱা অৱস্থা হৈছে মানে দুৰ্ঘটনা মানে হ'লে মানে কেনেকুৱা কি পৰিস্থিতি হয় সেইটোতো বিৰাট অৱস্থা মানে দোকানখন খুলিছিলোঁহে এতিয়া মানে নেক্সট দিনাই যিকেইদিন দোকান গৈছোঁ তাৰপিছত মানে অকলে গৈ আছোঁ তাই যোৱাই নাই মানে আমাৰ খানাৰ কামটো হোৱাই নাই মানে যিখিনি হওক মানে চাহ তাহ তেনেকৈ এতিয়া মানে সোমবাৰৰ পৰা মানে ভালকৈ হেৰি কৰিব লাগিব আৰু মানুহ এজন ৰাখিব লাগিব মানে এই ৰিপ্লেচমেণ্টৰ কাৰণে কাৰণ এই নাথাকিলেতো উপায় নহয় চাহটোতো বিক্ৰী যাব লাগিব ন তো তেনেকৈ আৰু এতিয়া মানে আজি ঘৰতে আছোঁ যিহেতু দোকান চোকান আৰু লাইনটো নাই আজি সেইকাৰণে ভাবিছোঁ অলপ মানে এনেই কেৰাম খেলি আৰু মন চন ভাল লাগক আৰু সেনেকৈ মানে অলপ আছোঁ আৰু ঘৰতে আজি ইমান দিনে এই কেৰামখন এনেই পৰি আছিল চব মানে মই কিনা কেৰাম আছিল অনলাইন কিনিছিলোঁ এয়া লিখা আছে ব্লগেশ্বৰ সিদ্ধাৰ্থ এইফালে জুবিন গাৰ্গ লিখা আছে এইফালে ৰণী বুলি লিখা আছে মানে গম পায় যে ক'ৰবাত হেৰালে গম পাব যে এখন মোৰে হয় তই কি ৰং ল'বি কলা নে বগা হা কলা তই কলা সেইকাৰণে কলা ৰং ল'বি তই খেলবি হা তই ক্ৰিকেটৰ কেৰাম কি খেলা হা কলাল দিয়া আৰম্ভ কৰোঁ ষ্টাৰ্টিং গৈছিলে বঢ়িয়া তো এইবাৰ মোৰ পাল বগা এইটো মাৰি লওঁ মাৰোঁতে অলপ টাইম লাগে এইটোৱে মাৰোঁ হাল্লা নকৰিবি নাই হাত আহিব এতিয়া হাত আহিব লাহে তই কি আজি ক্ৰিকেট খেলা নাই হা এনি টাইম দেখোন এই জাৰ্চিতে থাকা দেখোন হা এনি টাইম জাৰ্চিতে থাকা দেখোন হা ৰিয়ান পৰাগ পাৰ্টটো গৈছে দে অলপ বাহিৰত ওলাই আহিছোঁ ৰ'ব এই যাক বৰষুণ লাগিছিল কিন্তু বৰষুণ দিছে ভাল লাগিছে অলপ ধূলিটো কমিব যি ধূলি হৈছে না গুৱাহাটীত মানে ওলাব নোৱাৰি আৰু ডাষ্ট পলিউশ্যন কিবা কিবি আৰু এয়াৰ পলিউশ্যন এয়াৰ কোৱালিটি বহুত বেয়া হৈছে সেইকাৰণে বৰষুণ দি দিছে ভাল লাগিছে কিবা এটা বৰষুণটো কমিছে ৰ'ব এনেই অলপ ওলাই যাওঁ আৰু মানে দিনটো ঘৰত থাকিলে অশান্তি লাগি থাকে ঘূৰি থকা মানুহ ন সেইকাৰণে ওলাই যাওঁ অলপ এনে আমাৰ ওচৰতে মানে ৰঙালী ফেষ্টিভেল হৈ আছে মানে প্ৰত্যেকবাৰে হয় ৰঙালী ফেষ্টিভেল মানে বিহুৰ আগে আৰু সেই ৰঙালী ফেষ্টিভেলকে চাব আহিছোঁ যোৱাকালি মানে যিহেতু মানে জুবিনদাৰ প্ৰগ্ৰেম হোৱা কথা আছিল কিন্তু কেঞ্চেল হৈ গ'ল কিবা এটা কাৰণত সেইকাৰণে মানে আজি এনেই চাব আহিলোঁ আৰু কেনেকুৱা কি পৰিৱেশ লগত উৎপল আৰু আমাৰ মনিটাইজেশ্যন বয় আছে মনিটাইজেশ্যন মানে মনিটাইজেশ্যন হৈছে আৰু এতিয়াৰ পৰা আচল খেলা আৰম্ভ হ'ব আচ্ছা তো মানে সেই আৰু দামী মানুহ ন আজিকালি আমি বাৰ্তা নাপাওঁ ভাল লাগিল বাৰু খবৰটো শুনি আমাতকে এইবিলাক আগৰ মানুহ আগতে হৈ গৈছে এইবিলাক মোৰ কথা বাদ দিয়া নতুন মানুহ ফ্ৰেছ বস্তুবিলাক ভাল লাগে মোতকে নাই মানুহ মোৰতো বাঢ়ি হৈ গৈছে মোৰতো বাঢ়ি ফ্ৰেছ মাংস খালে ফ্ৰেছ মাংস খোৱা নাই বাঢ়ি মাংস খোৱা বাঢ়ি নহয় আজি ফ্ৰেছ কিবা এটা খাব লাগিব চাওঁচোন এইবাৰ ৰঙালী ফেষ্টিভেল কেনেকুৱা বনাইছে মানে প্ৰত্যেকবাৰে মানে ইউনিক ষ্টাইলৰ কিবা কিবি বেলেগ বনায় তো এইবাৰ কেনেকুৱা বনাইছে চাওঁ বাৰু বলকচোন মানুহ বাৰু ইমান নাই তথাপিতো আৰু মানে চাওঁ বলক কিবা কিবি হৈ আছে মানে প্ৰগ্ৰেম সৰু সুৰা প্ৰগ্ৰেম আৰু এক্সিবিশ্যনো হৈছে কিবা কিবি আৰু ডেক'ৰেশ্যন কৰিছে আৰু অলপ চলপ এইবাৰ কিছুমান ক্ৰিয়েটিভ বস্তু বনাইছে বাৰু ড্ৰামছবোৰ দেখিছে ড্ৰামছবোৰ এনেকৈ মানে হেৰি কৰি সজাই তেনেকৈ তাত পেইণ্ট কৰি দিছে তো ভাল লাগিছে ৰঙালী বুলি লিখা আছে গোটেই
তেনেকৈ ভাল লাগিছে আৰু বিভিন্ন কিবা কিবি অলপ খালি হৈ আছে বৰ্তমান যিমান যি ডেক'ৰেশ্যন নকৰক কিন্তু এনেকুৱা নেচাৰেল বস্তুৰে যদি মানে ডেক'ৰেশ্যন কৰে তেতিয়াহ'লে তাৰ এট্ৰেকশ্যন কিবা বেলেগ লেভেলত যায় মানে কিবা এটা বেলেগ ভাল লাগে পিছফালে এনেকুৱা কিবা কিবি বনাইছে একদম মিউজিকেল ইনষ্ট্ৰুমেণ্টছৰ মানে যিখিনি মিউজিচিয়ান তেনেকৈ আৰু যিহেতু ফেষ্টিভেল ন মিউজিক ফেষ্টিভেল সেইকাৰণে এনেকুৱা ধুনীয়াকৈ সজাইছে ভালে লাগিছে বাৰু ফটো চটো মাৰা ভাল ফটো চটো মাৰিবনে নাই ফটো তোমাক ফটো উঠাৰ কথা হোৱা নাই তোমাক তুমি খুৱাব লাগিব ওপৰৰ ফটো মাৰি দিয়া দেই তুমি খুৱাব লাগিব হা হয় নেকি আচ্ছা এতিয়া অলপ এক্সিবিশ্যনখনৰ ফালে আহিছোঁ যিহেতু মানে বিহুৰ বতৰ ন তো বিহুৰ এনেকৈ বিভিন্ন সামগ্ৰী এনেকৈ বিক্ৰী কৰি আছে এনেকুৱা বিপণী বেলেগ বেলেগ বিপণী আহিছে এইবোৰ চাওক গামোচাৰে কিবা কিবি বনাইছে তেনেকুৱা আৰু কিন্তু ইয়াত এখন দোকান দেখিলোঁ যোনখনত মানে বিভিন্ন এনেকুৱা ইউনিক বস্তু বনাই আছে আৰু প্ৰেজেণ্টেশ্যন কৰি আছে চাওক মই দেখাই আছোঁ ৰ'ব ভালকৈ এটা মজা বস্তু দেখিছোঁ চাওক মানে এই যে গড়টো দেখিছোঁ যে এইটো একচুৱেলি মানে হেৰি হয় কি বুলি ক'লে বায়'পলিমাৰ ন বায়'ডিগ্ৰেডেবল পলিমাৰ আচ্ছা এই মেচিনটো তাতে হেৰি ক্ৰিয়েট কৰা হৈছে এইটো 3D প্ৰিণ্টিং টেকন'লজি ইউজ কৰি বনোৱা হৈছে আচ্ছা এইটো প্ৰাইচটো কিমান ক'লে এইটো আপোনাৰ 149 আছে 149 আচ্ছা এইটো 149 অল্টাৰনেটিভ অফ প্লাষ্টিক হয় আচ্ছা মাটিত হেৰি কৰি থ'লে মানে আমি গম পাওঁ যে নট গুড ফৰ দ্য কনজিউমাৰ এণ্ড দ্য নেচাৰ এজ ৱেল yes exactly this is a complete alternative of plastic so that we can remove plastic from the market acha we are entering this with this product in the market as green toy green material for the first time this is also called green toys yes, okay fine biodegradable yeah exactly suitable for the consumer and the economy for the nature exactly and this one is created by this machine it's been reoriginated this one চাওক মোৰ হাতত যে এই 3D অবজেক্টটো দেখি আছে এই 3D অবজেক্টটো এই মেচিনটো দি বনাইছে দেই আৰু মানে কি এই মোৰ বস্তুটো যোনটো আছে হাতত এই বস্তুটো যে মাটি যদি পুতি থৈ দিয়ে তেতিয়াহ'লে কেইদিনমান পিছত মাটিৰ লগত মিহলি হৈ যাব এই মেটেৰিয়েলবোৰ যোনবোৰ দেখিছে এইবোৰ মানে কি ডিজাইন আৰু আপোনাৰ মানে হেৰিৰ লগত মানে ডিপেণ্ড কৰে ধৰি লওক ডিজাইন আৰু কি ক'লে স্ট্ৰাকচাৰটোৰ ওপৰত আৰু আপোনাৰ মানে কাস্টমাইজেশ্যন ৰিকুৱাৰমেণ্টছ মতে আচ্ছা স্ট্ৰাকচাৰটোৰ ওপৰত ডিপেণ্ড কৰে আচ্ছা মানে উইদিন 3 to 4 আৱাৰ্ছ এনেকুৱা ডিজাইন হ'লে মানে ধুনীয়াকৈ তাত মানে মেনুফেকচাৰ হৈ যায় সেই সময়ৰ ভিতৰত মানে 3 to 4 আৱাৰ্ছ মানে পাৰ্টিকুলাৰ চেক্টৰ অফ ডিজাইনছ আচ্ছা কিছুমান আমাৰ লাৰ্জ স্কেল ডিজাইনছ আছে কিছুমান স্মল স্কেল ডিজাইনছ আছে সো তেনেকুৱা বস্তু দেখিছে এই কলা মেকুৰীটো এই মেচিনটোত বৰ্তমান বনাই আছে চাওক এই তলৰ পাৰ্টটো হৈ আছে মেকুৰীটোত এনেকৈ ক্ৰিয়েট হৈ আছে এনেকৈ ইয়াত এনেকৈ মেনুফেকচাৰ কৰিব পাৰি তাৰপিছত আৰু এটা ভাল বস্তু দেখিছোঁ ইয়াত চাওক লাইভ পৰ্ট্ৰেট বনাই আছে লাইভ ইয়াত বহি থকা মানুহ এজনক লাইভ আঁকি দিব লাইভ পুৰা জিন্দা এইবাৰ মানে ৰঙালী ফেষ্টিভেলৰ এক্সিবিশ্যনখন মানে আৰ্ট এণ্ড ক্ৰাফ্টৰ ওপৰতে মানে ডিপেণ্ড কৰি বনাইছে নেকি এনেকুৱা লাগিছে মানে বিভিন্ন এনেকুৱা ভাল বস্তু আহিছে থাকিলোঁ তোমালোকে এক জেগাতে ইমান পিকে দি আছে দুইটা এইখিনি জেগাতে বহুত জায়গা চালো বহুত কাপোৰৰ দোকান চালো হয় কাপোৰতকে দোকানীজনী ধুনীয়া কোনজনী আছে নেকি ইফালে আছে ভাল লাগিছে पढ़ाई लिखाई में ध्यान लगाओ IAS बनो और देश को संभालो যেহেতু আপোনালোকে গম পাই যে মাজুলী মুখা শিল্পৰ বাবে বিখ্যাত তো ইয়াত মুখা শিল্পৰ কিছুমান ষ্ট্ৰাকচাৰ দিয়া হৈছে মানে কি প্ৰকাৰে মানে ইয়াত ষ্ট্ৰাকচাৰ দিয়া হয় মুখা এখনক তো সেই চাওক যিখিনি মানে মেটেৰিয়েলছবোৰো আছে প্ৰথমতে এনেকুৱা এটা বনোৱা হয় তাৰপিছত এইটো দিয়া হয় ষ্টেপ বাই ষ্টেপ বস্তুবিলাক লাষ্টত এইটো ক্ৰিয়েট হয় আৰু এইবোৰ চুলি ন এইবোৰ মানে মেটেৰিয়েল ইউজ হয় মৰাপাটিৰ বনায় আচ্ছা তো এইবোৰ এনেকুৱা মেটেৰিয়েল ইউজ হয় তো লাষ্টত গৈ মানে এই বস্তুটো মানে লাষ্টত প্ৰিপেয়াৰ হৈ যায় আৰু চাওক বিভিন্ন এনেকুৱা আছে যে এইবোৰ যোনবোৰ মোৰ মুখা বুলি দেখিবলৈ পায় মানে এইবোৰ মেটেৰিয়েল ইউজ হয় ইয়াত চাওক ট্ৰেডিশ্যনেল মাস্ক কেই প্ৰকাৰৰ আছে মানে কেই প্ৰকাৰৰ মুখা আছে চাওক ইয়াত বৰ মুখা এইটো কয় তাৰপিছত এইটো হ'ল কিবা মুখা এনেকৈ মানে বিভিন্ন আছে আৰু কিবা কিবি কৈছোঁ নহয় এবাৰ মানে চাৰিওফালে আৰ্ট এণ্ড ক্ৰাফ্টেই দেখি আছোঁ মানে য'তেই দেখোঁ তাতেই মানে এনেকৈ ছবি আঁকিছে বহি ৰং কৰি আছে তেনেকুৱা মানে যিমান যি হওক মানে ৰঙালী ফেষ্টিভেলটো এইবিলাক বেলেগ লেভেলত গৈছে এইবাৰ তুমি যে আমাক ইয়াত যে লৈ আহিছা হা কি খোৱাবা নে কি খাবা খাম কিয় নাখাম সঁচা হা মই যোনটো খাওঁ সেইটো খাব লাগিব কিন্তু কোনটো খাবা হা কোনটো খাবা খাম আৰু কিবা এটা যিকোনো এটা ইয়াৰ ভিতৰত যিকোনো এটা খাম গাহৰি আছে ওকে খাই দিয়া আজি দেই আজিয়ে লাগে মোক আজিয়ে লাগে আজি কিন্তু দেই এই যে প্লেটখন দেখি আছে এই প্লেটখন আজি অপূৰ্বৰ মনিটাইজেশ্যনৰ নামত খালোঁ বা খুৱাইছে দে ভালকৈ ঠিকে আছে থেংক ইউ অপূৰ্বই বাৰু কিবা কিবি খোৱালে কিবা কিনো মানুহ সেই আৰু যি দেখিছে কিন্তু আৰু অলপ কিবা হ'লে ভাল আছিল অলপ কিবা মানে অলপ আপং খাবা নাই সেইবিলাক পৰা মই সদায় দূৰত মানে এনে কি খাব লাগে কিবা কিবি দেখা পাইছোঁ কি হৈছে ইফালে খাৱা নিজৰ পইচা আছে মোক পইচা নাই মনিটাইজেশ্যন মানে এটা মানে সেই হেপিনেছটোৱে বেলেগ কিন্তু এতিয়া পইচা নাই আৰু এতিয়া তুমি খোৱা হয় নেকি ৰঙালী ফেষ্টিভেল চালোঁ ইমানো খাচ নাছিল বাৰু এনে নৰ্মেল আৰু মানুহ আহিছে গৈছে ফটো উঠিছে সেই পৰ্ক খালোঁ ফুচকা খালোঁ অলপ জ্বালা টাইপ লাগিছে ন সেইকাৰণে ভাবিছোঁ ঠাণ্ডা এটা খাই লওঁ মানে এই ব্লুবেৰী কি লৈছে ফ্ৰুট ব্ৰেড ঘূৰাই দিবা নেকি তাতে ইমান দামী মানুহ
আপোনালোকে গম পাইছেই চাগে যে জুবিনদাৰ এখন নতুন চিনেমা আহি আছে ৰৈ ৰৈ বিনালে এই ছেপ্টেম্বৰ ৰিলিজ হ'ব তো সেই তাৰে এটা গান গাই দিও ৰ'ব বহুত দিন গান গোৱা নাই গান এটা গাই মানে ভিডিঅ'টো অৱশেষত শেষ বুলিলে শেষ নহয় আকৌ আৰম্ভ হয় তো সেয়াই আৰু বাই বাই হা 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 হা